মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্নিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি অনুষ্ঠিত হোৱা HS ফাইনেল এক্সামিনেশ্যন 2025-ৰ এডভান্স এছামিছৰ কুৱেশ্যন পেপাৰৰ সলিউশ্যন লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ যিসকল মৰমৰ ছাত্ৰ ছাত্ৰী আজি পৰীক্ষা দিলা, তোমালোকে এই কুৱেশ্যন পেপাৰৰ আনচাৰ লগত তোমালোকে পৰীক্ষাত লিখা আনচাৰসমূহ ৰিজাই চাবা। আৰু যিসকল মৰমৰ ছাত্ৰ ছাত্ৰীয়ে অহা 2026-ত HS ফাইনেল এক্সামিনেশ্যন দিবা, তোমালোকে নিশ্চয় এই কুৱেশ্যন পেপাৰখনক মডেল কুৱেশ্যন হিচাপে ইউজ কৰিব পাৰিবা। গতিকে বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুলৈ যাওঁ। পোনপ্ৰথমতে মই তোমালোকক এডভান্স এছামিছৰ প্ৰশ্ন কাকতখনৰ প্ৰথম পৃষ্ঠাটো দেখাই দিব বিচাৰিছোঁ। এই প্ৰথম পৃষ্ঠাত তোমালোকৰ ইনষ্ট্ৰাকশ্যনখিনি দিয়া থাকে। দেখা তোমালোকৰ ইনষ্ট্ৰাকশ্যন এনেকুৱা থাকিব। এইখিনি আছিলে ইনষ্ট্ৰাকশ্যন। অ'কে, নাও কাম টু দ্য কুৱেশ্যন নাম্বাৰ 1। তাৰমানে প্ৰশ্ন 1 লৈ আহা। চমু উত্তৰ দিয়া যিকোনো তিনিটা। মুষলধাৰে মেঘে বৰষিলেও অকণো ক্ৰিয়া কোনে অনুভৱ নকৰে? উত্তৰ পৰ্বতে। প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম লিখা। উত্তৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম হ'ব বনকুঁৱৰী। ই যে ডেছ লাঞ্ছিত হোৱা ভয়াৱহ ইতিহাস, খালী ঠাই পূৰণ কৰা, এইটো হ'ব নৰনাৰায়ণ। মোৰ গাঁও কবিতাটোত উল্লেখ থকা নদীখনৰ নাম কি? উত্তৰ এইটো হ'ব দিখৌ নদী। ময়াপী শব্দৰ অৰ্থ কি? ময়াপী শব্দৰ অৰ্থ হ'ল মায়া, মোহ, ভ্ৰান্তি উপজা জীৱ। এতিয়া মই তোমালোকক 2 নম্বৰ প্ৰশ্নটো ক'ব বিচাৰিছোঁ। 2 নম্বৰত আছে, কাঞ্চনজংঘাৰ বুৰঞ্জী কবিতাটিৰ প্ৰথম অংশত কাঞ্চনজংঘাৰ সৌন্দৰ্য কেনেদৰে উদ্ভাসিত হৈছে? চমুকৈ লিখা। মোৰ গাঁও কবিতাটোত ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাংগৰণ স্বৰূপ নিজ গাঁওখনৰ অৱক্ষয়িত ৰূপটো দেখি কবিৰ মনত কেনে ভাৱৰ উদয় হৈছিল? প্ৰসংগ সংগতি দৰকাৰ ব্যাখ্যা কৰা দিছে 2টা। দেখা তোমালোকে 2টা ব্যাখ্যা কৰা চাই যোৱা। এতিয়া দেখা আৰু এটা ব্যাখ্যা দিছে। এতিয়া দেখা তোমালোকৰ দিছে তলৰ যিকোনো 3টা প্ৰশ্নৰ উত্তৰ লিখা। বৰ্ষা বৰ্ণন কাব্যাংশত সন্নিৱিষ্ট যিকোনো এটা উপমাৰ ভিতৰুৱা ভাৱটো বুজাই লিখা। দেখা যদ্যপি মুষলধাৰে পুনৰপি হৈও ভ্ৰষ্ট, তথাপি পৰ্বতে পীড়া কিছু নাজানিল। যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ, তাক যেন লংঘিবে নপাৰে দুখ কেলেশ। ইয়াৰ অন্তৰ্নিহিত অৰ্থ এই যে মুষলধাৰে হোৱা বৰষুণতে পৰ্বতৰ একো অনিষ্ট কৰিব নোৱাৰে। ঠিক একেদৰে ভক্তি ধৰ্মত একান্ত মনে মজি থকা লোক বাস্তৱ জীৱনৰ যন্ত্ৰণাই একো ক্ষতি কৰিব নোৱাৰে। নেক্সট, ৰোমান্টিক কবিতাৰ 3টা বৈশিষ্ট্য লিখা। উত্তৰ ৰোমান্টিক কবিতাৰ 3টা বৈশিষ্ট্য হ'ল ৰোমান্টিক কবিতা প্ৰকৃতি প্ৰীতি, অতীত প্ৰীতি আৰু কল্পনাৰ মুক্ত প্ৰকাশ। অগ্নিবীণাৰ টান বুলিলে কি বুজা? অগ্নিবীণাৰ টান শব্দটোৱে জীৱনপণ কৰি মাতৃভূমিক উদ্ধাৰ কৰাৰ স্বজাতিৰ বাবে সকলোৱে ওলাই আহিবলৈ কৰা আৰু উদাত্ত আৰু উত্তপ্ত সুৰক বুজাইছে। তাৰপিছত দিছে যে কবিৰ মতে কমাৰদফীয়া গাঁওখন পূৰ্বতে কেনে আছিল? এইটো তোমালোকে নিজে, যিহেতু ইজি কুৱেশ্যন, মই এইটো এনচাৰ কৰি নিদিলোঁ। অংগ নম্বৰটো হ'ল সীতাৰাম ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰা 3খন কবিতা পুথিৰ নাম লিখা। উত্তৰ এইটো হ'ব আৱেগ চকুলো আৰু ফুলেশ্বৰী দৈমাৰী। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 5টো আলোচনা কৰিম। প্ৰশ্ন 5ত কোৱা হৈছে, চমু উত্তৰ লিখা যিকোনো 3টা কোৱা। বুৰঞ্জীৰ দৌৰাত্মৰ ভুৰবুৰণিৰ কাৰ ভাৱৰ ভুৰবুৰণিৰ নাম? এইটো লিখক লক্ষ্মীনাথ বেজবৰুৱাৰ ভাৱৰ ভুৰবুৰণিৰ নাম। অসমীয়া বুৰঞ্জীৰ কাৰ দান?
অসমীয়া বুৰঞ্জী আহোমসকলৰ দান। সূৰ্যম হম শব্দৰ অৰ্থ কি? সূৰ্যম হম শব্দৰ অৰ্থ নিজৰ সৃষ্টি কৰ বা জন্মগ্ৰহণ কৰ। সূৰ্য কি ৰাশি লৈ গ'লে কাতি বিহু হয়? সূৰ্য তোলা ৰাশি লৈ গ'লে কাতি বিহু হয়। তাৰপিছত অংগ নম্বৰ বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ পুস্তিকাখনৰ ৰচক কোন? উত্তৰ গণেশ চন্দ্ৰ হাজৰিকা। এতিয়া মই তোমালোকক পোনপ্ৰথমতে এই প্ৰশ্নৰ সমাধানখিনি দেখাই দিম, তাৰপিছত নেক্সট প্ৰশ্নলৈ আগবাঢ়িম। এতিয়া দেখা অ'কে, তোমালোকে 2 নম্বৰৰ প্ৰশ্নখিনি চোৱা। খ গ ওকে, নেক্সট প্ৰশ্নটো দেখা। বুৰঞ্জী দৌৰাত্ম্য পাঠটিত লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যংগাত্মক ভাৱধাৰা কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা। বিহুৰ উৎপত্তি সম্বন্ধে ভিন্নজনে আগবঢ়োৱা মন্তব্যসমূহ চমুকৈ আলোচনা কৰা। তাৰপিছত তলত 7 নম্বৰ হৈছে তলত দিয়া যিকোনো দুটাৰ বিষয়ে চমুকৈ লিখা। ইয়াতে সৰজ দৰ্শন, জ্যোতিৰ্বিদ্যা, মাধৱদেৱৰ সাহিত্যিক অৱদান আৰু বলি নাৰায়ণ বৰাৰ মতে গৰু বিহুৰ লোকাচাৰ। স্বৰদৰ্শন সংস্কৃত দৃশ ধাতুৰ পৰা দৰ্শন শব্দটো নিষ্পন্ন হৈছে। ই নানাৰ্থক বোধক, কাৰো মতে যুক্তিতৰ্কৰ দ্বাৰা অৱধাৰণ কৰিব পাৰি। সেয়েহে দৰ্শন আন কাৰো মতে সত্যৰ উপলব্ধিজাত অনুভৱেই দৰ্শন। দৰ্শনৰ ভাগ দুটা, আস্তিক আৰু নাস্তিক। আস্তিক দৰ্শন 6 ভাগত বিভক্ত। ন্যায়, বৈশেষিক সংখ্যা, পতঞ্জল, পূৰ্ব মীমাংসা আৰু উত্তৰ মীমাংসা। উক্ত 6খন দৰ্শনেই সৰজ দৰ্শন ৰূপে খ্যাত। তাৰপিছত জ্যোতিৰ্বিদ্যা জ্যোতিষ, গ্ৰহ নক্ষত্ৰ আদিৰ উৎপত্তি, গতি, স্থিতি প্ৰভৃতি বিষয়ক শাস্ত্ৰ। পুৰণিকালত যজ্ঞ কাল নিৰূপণৰ বাবে জ্যোতিষী শাস্ত্ৰৰ প্ৰয়োজন হৈছিল। এই শাস্ত্ৰৰ প্ৰৱৰ্তক স্বয়ং সূৰ্যদেৱ। পৰৱৰ্তী কালত গৰ্গাদি মুনিসকলে প্ৰণয়ন কৰা গ্ৰন্থৰাজিয়ে বৰ্তমান জ্যোতিষৰ ভেটি। তো এইখিনি আছিলে চমুটকা দুটা। নেক্সট কপিলীবৰে সাধুৰ দিছে, তোমালোকে চোৱা। 9 নম্বৰ প্ৰশ্নটো চোৱা।